একো দিয়াই নাই। গুটি খয়া আহিছে, খেতি নকৰাই পাইছে, খেতি কৰাক নিদিয়ে। আৰু তাৰপৰা আলু আহিছে, আলু চালু আমি একোৱেই নাপাওঁ। সেইবিলাক কোনে কোনে পায়, কোনে কোনে নিয়ে। আৰু আমাৰ অঞ্চলৰ এয়া গৰাখহনীয়াই আমাৰ খেতি মাটি এতিয়া ধ্বংস কৰি আছে। দিনে দিনে খহাই আছে, দিনে দিনে মাটি হেঁচি এইফালে ৰাইজে আনি আছে। ৰাস্তা পদূলি আমাক এইটো সংশোধন কৰি দিব লাগে। তাৰমানে আপোনালোকৰ যিখন ঘিলাধাৰী নদী যিটো আগৰ যিটো পথ আছিল, সেই পথটো নাইকিয়া কৰি দিলে। সেইটো পথ নাই। এতিয়া আপোনালোকৰ মানে মানুহৰ পট্টাৰ মাতিলে ৰাস্তাটো মাটি দি ৰাস্তা উলিয়াই লৈছে ৰাইজে। এতিয়া ৰাইজক বন্ধও কৰিব নোৱাৰে, সেইটো ৰাস্তা লাগেই। নদী কিনাৰৰ ৰাস্তা যেতিয়া অকল আমিয়ে নহয়, দহ ভকত আহি থাকে। সেইটো কাৰণে আমাক এইটো ব্যৱস্থা কৰি দিব লাগে। খহনীয়াটো আচলতে পুতি দিব লাগে। আৰু সিফালে যিখন আগৰ ঘাই নদী আছিল, সেইখন খান্দি উলিয়াই দিয়ক। তেতিয়া আমাৰ এই খহনীয়াটো ৰখি যাব। আচলতে গৰাখহনীয়াত ভাবুকি আনিছে আপোনালোক কৃষকসকলে ন? হয়, হয়। মই এয়া সৰিয়হ খেতি কৰিছোঁ। মই নিজেই খৰচ বৰচ কৰি পেলাই কৰিছোঁ। প্ৰায় 14-15 বিঘামান মাটি সৰিয়হ খেতি কৰিছোঁ। নিজে খৰচ কৰিছোঁ। সাৰ সৰিয়হ কিনি আনিছোঁ। 60 টকা কেজি সৰিয়হ। এতিয়া আমি বেচাৰ দিনতো আৰু 2000, 2500, 3000 এনেকৈহে দাম পাওঁগৈ। এতিয়া কি ক'ম আৰু। এগ্ৰিকালচাৰৰ পৰা আপোনালোকে কিবা দিছে নে নাই, সহায় কৰিছে নাই? এগ্ৰিকালচাৰৰ ওচৰলৈ আগতে গৈছিলোঁ। তেনেকুৱা ধৰণৰ সুবিধা বিচাৰিলে নাপাওঁ। কিবা ঢেৰ কাগজ পাতি কৰিব লাগে আজিকালি। তেনেকুৱা ধৰণৰ নাম আগতেই দিব লাগে বোলে। সেইকাৰণে আপোনালোকে প্ৰকৃত কৃষকে নাপায় আচলতে ন? প্ৰকৃত কৃষকে নাপায় আচলতে। ইয়াত আপোনালোকে কিমান কৰিছে? আপোনাৰ লগতে কিমান মানুহে খেতি কৰিছে? মোৰ লগতে প্ৰায় 50 বিঘামান মাটি খেতি আছে ইয়াত। সৰিয়হ 50 বিঘামান আছে। সৰিয়হ একো দিয়াই নাই। গুটি খয়া আহিছে, খেতি নকৰাই পাইছে, খেতি কৰাক নিদিয়ে। আৰু তাৰপৰা আলু আহিছে, আলু চালু আমি একোৱেই নাপাওঁ। সেইবিলাক কোনে কোনে পায়, কোনে কোনে নিয়ে। আৰু আমাৰ অঞ্চলৰ এয়া গৰাখহনীয়াই আমাৰ খেতি মাটি এতিয়া ধ্বংস কৰি আছে। দিনে দিনে খহাই আছে, দিনে দিনে মাটি হেঁচি এইফালে ৰাইজে আনি আছে। ৰাস্তা পদূলি আমাক এইটো সংশোধন কৰি দিব লাগে। তাৰমানে আপোনালোকৰ যিখন ঘিলাধাৰী নদী যিটো আগৰ যিটো পথ আছিল, সেই পথটো নাইকিয়া কৰি দিলে। সেইটো পথ নাই। এতিয়া আপোনালোকৰ মানে মানুহৰ পট্টাৰ মাতিলে ৰাস্তাটো মাটি দি ৰাস্তা উলিয়াই লৈছে ৰাইজে। এতিয়া ৰাইজক বন্ধও কৰিব নোৱাৰে, সেইটো ৰাস্তা লাগেই। নদী কিনাৰৰ ৰাস্তা যেতিয়া অকল আমিয়ে নহয়, দহ ভকত আহি থাকে। সেইটো কাৰণে আমাক এইটো ব্যৱস্থা কৰি দিব লাগে। খহনীয়াটো আচলতে পুতি দিব লাগে। আৰু সিফালে যিখন আগৰ ঘাই নদী আছিল, সেইখন খান্দি উলিয়াই দিয়ক। তেতিয়া আমাৰ এই খহনীয়াটো ৰখি যাব। আচলতে গৰাখহনীয়াত ভাবুকি আনিছে আপোনালোক কৃষকসকলে ন? হয়, হয়। মই এয়া সৰিয়হ খেতি কৰিছোঁ। মই নিজেই খৰচ বৰচ কৰি পেলাই কৰিছোঁ। প্ৰায় 14-15 বিঘামান মাটি সৰিয়হ খেতি কৰিছোঁ। নিজে খৰচ কৰিছোঁ। সাৰ সৰিয়হ কিনি আনিছোঁ। 60 টকা কেজি সৰিয়হ। এতিয়া আমি বেচাৰ দিনতো আৰু 2000, 2500, 3000 এনেকৈহে দাম পাওঁগৈ। এতিয়া কি ক'ম আৰু। এগ্ৰিকালচাৰৰ পৰা আপোনালোকে কিবা দিছে নে নাই, সহায় কৰিছে নাই? এগ্ৰিকালচাৰৰ ওচৰলৈ আগতে গৈছিলোঁ। তেনেকুৱা ধৰণৰ সুবিধা বিচাৰিলে নাপাওঁ। কিবা ঢেৰ কাগজ পাতি কৰিব লাগে আজিকালি। তেনেকুৱা ধৰণৰ নাম আগতেই দিব লাগে বোলে। সেইকাৰণে আপোনালোকে প্ৰকৃত কৃষকে নাপায় আচলতে ন? প্ৰকৃত কৃষকে নাপায় আচলতে। ইয়াত আপোনালোকে কিমান কৰিছে? আপোনাৰ লগতে কিমান মানুহে খেতি কৰিছে? মোৰ লগতে প্ৰায় 50 বিঘামান মাটি খেতি আছে ইয়াত। সৰিয়হ 50 বিঘামান আছে। সৰিয়হ